মানে চাওক, ইতিমধ্যে সেই কথাখিনি আপোনাৰ উনুকোৱা হৈছে। আজিৰ গোটেই বিষয়টো চৰ্চাটোৱে আছিলে যে আন্তঃৰাষ্ট্ৰীয় যিটো আমাৰ মানৱ অধিকাৰ আইন উলংঘা হৈ আছে বাংলাদেশত হিন্দু তথা অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত। তাত আমাৰ ন্যায়মূৰ্তি অজিত বৰঠাকুৰ ডাঙৰীয়াই অলপ আগতে কৈছে, আপোনালোকে শুনিছে, যে কি ধৰণে আপোনাৰ ৰাষ্ট্ৰসংঘৰ যি আমাৰ মানৱ অধিকাৰ পৰিষদ আছে তাত কেনেকৈ অফিচ অফ দ্য হাই কমিছনাৰ অফ হিউমেন ৰাইটছত কি ধৰণে কমপ্লেইন দিব পাৰে। গতিকে সেইটো এটা বিষয় আৰু সেই বিষয়টোত কিছু আপোনাৰ টেকনিকেলিটিজ আছে। গতিকে তাৰ ওপৰত এটা কথা ক'ব পাৰে। দ্বিতীয় হৈছে আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যিটো আমি সংবাদ মাধ্যম কওঁ, আজি এনেকুৱা নহয় যে আজি যোৰহাটত কথা এটা হৈছে আৰু এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি গম নাপাব যে যোৰহাট আইন মহাবিদ্যালয়ত মানুহবিলাকে মানৱতাৰ ৰক্ষাৰ কাৰণে এবাৰ একত্ৰিত হৈছে, চিন্তা কৰিছে, এই কথাবিলাকো যায়। আৰু আপোনালোকে জানে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে এই কথাটো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নহয়, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে নহয়, মাৰ্কিন আমাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পৰা আৰম্ভ কৰি গাৰ্ডিনাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ UK পাৰ্লিয়ামেণ্টেৰিয়ান গোটেই কথাবিলাক উঠাইছে। আৰু গতিকে এই কথাবিলাক প্ৰথম অৱস্থাত যে আমি গণতান্ত্ৰিকভাৱে আমি সহমত আৰু ইয়াৰ পিছৰ পৰ্যায়ত যিটো আপোনাৰ কৈছে যে জিনেভাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি কৰিব পাৰি সেইটো এটা চিন্তা চৰ্চাত থাকিব। কিয়নো আমি আজিও সৰস্বতী পূজা কৰোঁ, সৰস্বতী এগৰাকী নাৰী, আমি লক্ষ্মী পূজা কৰোঁ, আমি কালী পূজা কৰোঁ, আমি চিলড্ৰেনছক আমি অধিকাৰ দিওঁ। চিলড্ৰেনছ বুলি ক'লে আমি গণেশ, কাৰ্তিক, তেনেধৰণে আমি সেই শিশুসকলক আমি এটা উদ্দেশ্য কৰি তেওঁলোককো আমি পূজা কৰাৰ এটা দৃষ্টান্ত আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিত আমি দেখিবলৈ পাওঁ। এতিয়া অত্যন্ত এটা দুখৰ বিষয়বস্তু হৈছে যে আমাৰ কাষৰ এখন চুবুৰীয়া ৰাষ্ট্ৰ, গণতান্ত্ৰিক ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম 1971 চনত হৈছিলে। মই সেইটোলৈ আহিম কেনেকৈ হৈছে, কিন্তু তাত এটা খুব এটা সাংঘাতিক ধৰণৰ ভয়ংকৰ এটা পৰিৱেশ পৰিস্থিতি হৈছে। তাত যিসকল মাইনৰিটি সংখ্যালঘু ব্যক্তি আছে, এই সংখ্যালঘু ব্যক্তিসকলৰ জীৱনৰ এটা তেওঁলোকৰ এটা সংশয় আছে। তেওঁলোকে তাত অধিকাৰ সাব্যস্ত কৰাটো দূৰৰ কথা, তেওঁলোকে সাধাৰণ যিখিনি মৌলিক যিখিনি বেছিক ফাণ্ডামেণ্টেল ৰাইটছ, তেওঁলোকে তাত অন্ন বস্ত্ৰ বাসস্থানৰ কথা আমি ক'ব বিচাৰোঁ। সেই অন্ন বস্ত্ৰ বাসস্থানলৈ তেওঁলোকে জীয়াই থাকিবলৈও তেওঁলোক শংকিত হৈছে। তেওঁলোকৰ যি ব্যৱসায় বাণিজ্য আছে, সকলো ব্যৱসায় বাণিজ্য তেওঁলোকৰ হাতৰ পৰা লৈ লোৱা হৈছে। তেওঁলোকৰ যি এক ঈশ্বৰৰ প্ৰতি তেওঁলোকে যি প্ৰাৰ্থনা কৰাৰ যি তেওঁলোকৰ অধিকাৰ আছে, ৰাইট টু ৰিলিজন, সেই ৰাইট টু ৰিলিজনটো তেওঁলোকে মুকলিভাৱে তেওঁলোকে সেই অধিকাৰটো সাব্যস্ত কৰিব নোৱাৰে। যি কি নহওক, আমি যদি আৰম্ভণিৰ পৰা চাওঁ বা মানৱ অধিকাৰ বেছিক ফাণ্ডামেণ্টেল ৰাইটছ, মানুহ হিচাপে আমি জন্ম হ'লোঁ যেতিয়া আমি বেছিক ফাণ্ডামেণ্টেল ৰাইটছটো পাব লাগিব। আৰু এই বেছিক ফাণ্ডামেণ্টেল ৰাইটছটো আমাক কোনো চৰকাৰে জেনেৰেলি নৰ্মেলি প্ৰদান নকৰে, আমাক কোনো ব্যক্তিয়ে প্ৰদান কৰা নহয়। এই যিসকল অধিকাৰ বেছিক ফাণ্ডামেণ্টেল ৰাইট, এটা আমি জন্ম হোৱাৰ লগতে আমি লগে লগে আমি সেইখিনি অধিকাৰ আমি আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ ওপৰত অভিযোগ দিয়াৰ কিছুমান পদ্ধতি আছে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সন্ধি যি প্ৰস্তাৱনা আছে, সন্ধি মানে ইণ্টাৰনেশ্যনেল ট্ৰিটিত যদি চিগনেটৰী হয়, বাংলাদেশো চিগনেটৰী, ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ডিক্লেৰেশ্যনৰ তেওঁলোকো চিগনেটৰী, তেওঁলোকো দেশত এডপ্ট কৰি দিছে, ইনকৰ্পৰেট কৰিছে, নিজৰ দেশত আইনত অন্তৰ্ভুক্ত কৰিছে। সেইবিলাক এই ৰাষ্ট্ৰৰ বিৰুদ্ধে মানৱ অধিকাৰ লংঘনৰ অভিযোগ কৰিব পৰা যায়। এনে অভিযোগ কোনে কৰিব পাৰিব? এনে অভিযোগ কৰিব পাৰিব যিকোনো ব্যক্তি বা গ্ৰুপ অফ পাৰ্চনছ বা যিকোনো বেচৰকাৰী সংগঠন, স্বেচ্ছাসেৱী সংস্থা, তেওঁলোকে অভিযোগ দাখিল কৰিব পাৰে। তেনে প্ৰথমতে এড্ৰেছ কৰিব লাগিব, সম্বোধন ধৰিব লাগিব মানৱ অধিকাৰ পৰিষদ, ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল বুলি আছে। ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত দাখিল কৰিব লাগিব। আৰু ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত যিটো প্ৰচিডিং হয়, যিটো কাৰ্যপ্ৰণালী হয়, সেইটো ক্ষেত্ৰত যথেষ্ট গোপনীয়তা অৱলম্বন কৰা হয়। 2009 চনত দেশৰ সংসদে এখন
আইন পাছ কৰিলে সেইখনে সেই অধ্যাদেশখনক বৈধতা দিলে। ফলত 2009 চনৰ পৰা আইনৰ অন্তৰ্গত হ'ল। এই আইনৰ দ্বাৰা সকলোৰে বাবে সম মানৱ অধিকাৰৰ, তাৰমানে হিউমেন ৰাইট, ইকুৱেল হিউমেন ৰাইটছ, ৰাজ্যক ন্যায্যতা দিয়া হ'ল, লিগেলি ৰিকগনাইজ কৰা হ'ল। আৰু এই আইনৰ 12 ধাৰাত উল্লেখ কৰা হৈছে যে যিকোনো মানৱ অধিকাৰ লংঘনৰ দৃষ্টিগোচৰ হ'লে মানৱ অধিকাৰ আয়োগে, যেনেকৈ আপোনালোকে নিশ্চয় শুনিছে, চমুটো প্ৰচিডিং ড্ৰপ কৰি দিব পাৰে, কেছ ৰেজিষ্টাৰ কৰিব পাৰে। বাংলাদেশৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন বা ষ্টেট হিউমেন ৰাইটছ কমিশ্যন তেওঁলোকেও তেনেকৈ চমুটো প্ৰচিডিং ড্ৰপ কৰি দিব পাৰে, কেছ ৰেজিষ্টাৰ কৰিব পাৰে। বা কোনো ব্যক্তি বা অনুষ্ঠানে যদি মানৱ অধিকাৰ উলংঘন হোৱা বুলি অভিযোগ আনে, সেইটোৰো কগনিজেন্স তেওঁলোকে ল'ব পাৰে। তাৰপিছত সেই মানৱ অধিকাৰ আয়োগে ৰাষ্ট্ৰক প্ৰশ্ন কৰিব পাৰে, সংশ্লিষ্ট বিভাগকো প্ৰশ্ন কৰিব পাৰে, আৰু চালি জাৰি চাই প্ৰয়োজন সাপেক্ষে পেনাল্টি হিচাপত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এইটো প্ৰচিডিং ড্ৰপ কৰিবলৈ বা আদালতত কেছ ৰেজিষ্টাৰ কৰিবলৈ তেওঁলোকৰ বিৰুদ্ধে গোচৰ মোকদ্দমা দায়েৰ কৰিবৰ কাৰণে ৰিকমেণ্ড কৰিব পাৰে। আৰু সেই ৰিকমেণ্ডেশ্যনটো সংশ্লিষ্ট বিভাগ বা কৰ্তৃপক্ষই মান্য কৰিব লাগে। এতিয়া বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া উপায় কি আছে? উপায় কি? না ন্যায়ালয়ৰ ওচৰত যাব, না সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব, না হাইকোৰ্টৰ ওচৰলৈ যাব।